সময়ত বড়োলেণ্ডৰ অৱস্থা বহুত বেয়া। হত্যা, হিংসা, গোষ্ঠীগত সংঘৰ্ষ, জ্বলাজ্বলি, সদায় আৰ্মি, পুলিচ। সেই সময়ত UPPL দল গঠন হ'ল। তাৰে টিচিनि बारग' CM मानगोनां प्रमद बर' सार जे बिथाङा दिनैहाय नमिनेसन गथायबाय जे रायजो सभा बा MP नि थाखाय नमिनेसन गथायखांनायनि उनाव बिथाङा मा फोरमायखो आरो मा बुंनो थांगासिनो दङ जे 5 बोसोराव माबायसा थासारि आरो लोगोसे 5 बोसोरनि जिथु सिगाङाव आगोलाव माबायसा थासारिमोन बा परिस्थितिमोन बेखौ लानानै गोबां खोथा नोंथांमोना नैबे भिडिअनि गेजेरजों नायनानै लानो हागोन बिथाङा मा बुंनो थांगासिनो दङ आरो बेजोंनो लोगोसे बेराफारसेथिं BJP आरो BPF AJP बिथांमोना जिहेतु इन्डियायाव दं सीट रानलायनानै बिधानसभा इलेक्शन बेखौ लानानै गोबां खोथा नोंथांमोना भिडिअखौ नायनानै ला मानोना हेमन्त बिश्व शर्माया मा फोरमायनो थांगासिनो दङ UPPL দলৰ পৰা অসমৰ যি তিনিটাকৈ ৰাজ্যসভাৰ সিট আজি নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। তাত আমাৰ দলৰ পৰা মোক কেণ্ডিডেট হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হয় আৰু এই হিচাপে আজি আমি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ তৃতীয়খন আসনৰ কাৰণে। আমি আশা ৰাখিছোঁ যেতিয়া নিৰ্বাচন হ'ব তৃতীয় আসনৰ কাৰণে আমি বিভিন্ন দলৰ অসম বিধানসভাত থকা সন্মানীয় বিধায়কসকলৰ পৰা আমি সমৰ্থন পাম আৰু বড়োলেণ্ড অঞ্চল অসম উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ তৰফৰ পৰা আহি পেলাই কিছু কাম কৰাৰ কাৰণে সুবিধা পাম বুলি আশা কৰিছোঁ। মই আমাৰ দলৰ নেতৃত্বক ধন্যবাদ জনাইছোঁ। তেখেতসকলে মোক এই ৰাজ্যসভাৰ কাৰণে মনোনীত কৰিছে। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে অসমৰ বিভিন্ন দলৰ নেতৃবৃন্দ সকলোৱে এই তৃতীয় আসনৰ কাৰণে নিৰ্বাচন হ'লে আমাক সমৰ্থন জনাব আৰু ইয়াৰ কাৰণে যেতিয়া নিৰ্বাচন হ'ব আমি সকলোকে লগ কৰিম, অনুৰোধ কৰিম আৰু বিচাৰিম যে UPPLৰ প্ৰাৰ্থীক তেখেতসকলে যাতে সমৰ্থন কৰে। মই এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যিহেতু আপত্তি নকৰে বুলি কৈছে আৰু সেই কাৰণে যেতিয়া নিৰ্বাচন হ'ব আমি সকলোৰ পৰা আমি সমৰ্থন বিচাৰিছোঁ যাতে আমাৰ প্ৰাৰ্থী ৰাজ্যসভাত জিকি যায়। আজি আমি ৰাজ্যসভাৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আমাৰ সকলো দলৰ নেতা বিষয়াবিলাক আহি পেলাই এই বিষয়টো লৈ পেলাই অহাকালি পৰহি আমি আলোচনা কৰিম। 15টা সিটত আমাৰ প্ৰিপাৰেশ্যন চলি আছে কাৰণ যোৱা 5টা বছৰ আমাৰ চৰকাৰ আছিলে আমাৰ নেতৃত্বত আৰু সেইকাৰণে বড়োলেণ্ডৰ 40টা যি পৰিষদীয় সমষ্টি তাত সক্ৰিয়ভাৱে আমাৰ দলৰ কৰ্মীসকলে কাম কৰি আছে। ৰাইজৰ সমৰ্থন আমাৰ ফালে আছে। তো সেইকাৰণে 15টা সমষ্টিত আমি কাম কৰি আছোঁ আৰু সেইটো আলোচনাৰ ভিত্তিত এটা নিৰ্ধাৰণ কৰা হ'ব, এটা ডিচিশ্যনত আহিব। কিন্তু আজি আমাৰ ওৱান এণ্ড অনলি এজেণ্ডাটো মনোনয়ন পত্ৰ দাখিল কৰা। অহাকালি স্ক্ৰুটিনি হৈ যোৱাৰ পিছত যে এছেম্বলিৰ কাৰণে আমিতো পুৰা কাম কৰি আছোঁ কিন্তু সিদ্ধান্ত কি হ'ব ইয়াৰ কাৰণে আপোনালোকক অহাকালিৰ পিছত জনাম। চাওক 20জন দুটা মনোনয়ন পত্ৰ মই দাখিল কৰিছোঁ। তাত 20জন বিধায়ক সাইন কৰিছে। নামবিলাক আপোনালোকে পাই যাব ইয়াৰ পৰা অলপ পিছত। গতিকে যোনে যোনে সাইন কৰিছে মই সবকে ধন্যবাদ জনাইছোঁ। নাই ইয়াৰ কাৰণে সময় লৈছোঁ। আজি অহাকালি স্ক্ৰুটিনি হৈ যাওক কাৰণ এইটো আমাৰ কাৰণে এটা ডাঙৰ বিষয় আৰু এই বিষয়টো শেষ হোৱাৰ লগে লগে নেক্সট এটা বিষয়ত আমি যাম। চাওক দল গঠন কৰাৰ লগে লগে দলৰ এজেণ্ডা ছেট হয় আৰু এটা মাইণ্ডছেট ডেভেলপ হয়। যিকোনো পৰিৱেশ পৰিস্থিতিত এই নিৰ্বাচন খেলিব লাগিব। 2015 চনত UPPL গঠন হ'ল। সেই সময়ত বড়োলেণ্ডৰ অৱস্থা বহুত বেয়া। হত্যা, হিংসা, গোষ্ঠীগত সংঘৰ্ষ, জ্বলাজ্বলি, সদায় আৰ্মি, পুলিচ। সেই সময়ত UPPL দল গঠন হ'ল। তাৰে পৰা এটা সংগ্ৰাম কৰি আমি শান্তিত প্ৰতিষ্ঠা কৰিলোঁ। 5টা বছৰ চৰকাৰ চলালোঁ। এই 5টা বছৰত এজনো মানুহ মৰা নাই, এটাও ঘৰ জ্বলা নাই, এটাও হিংসাত্মক কাৰ্যকলাপ হোৱা নাই। সকলো আৰ্মি অপাৰেশ্যন, CRP অপাৰেশ্যন বন্ধ হৈ গ'ল। এদিনৰ কাৰণে 144 হোৱা নাই। গতিকে এই 5টা বছৰৰ UPPL এটা উদাহৰণ আমি অলৰেডি দাঙি ধৰিছোঁ যে পলিটিকেল উইল থাকিলে কাম কৰিব পাৰে। গতিকে আজি UPPL দলে যোৱা কাউন্সিল ইলেকশ্যনত আমাৰ নিৰ্বাচন বেয়া হ'ল বুলি আজিতো তেনেকুৱা দিশহাৰা হোৱাৰ পৰিৱেশে অহা নাই। আজি আমি মানে এটা দৃষ্টিভংগী লৈ পেলাই এটা ভিজন লৈ পেলাই কাম কৰি আছোঁ। সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে, 26টা জনগোষ্ঠীৰ কাৰণে
সকলোৰ কাৰণে এটা এজেণ্ডা লৈ আমি কাম কৰি আছোঁ গোটেই লিষ্টটো আপোনালোকক দি দিম অলপ পিছত হোৱাটছআপত দি দিম थैंक यू सॉरी देखिए हमारी पार्टी यूपीपीएल की तरफ से मुझे राज्यसभा की जो आज नॉमिनेशन फाइल हुआ इसमें एक उम्मीदवार बना के नॉमिनेट किया और अभी अभी हम लोग नॉमिनेशन फाइल करके आए और मैं धन्यवाद देता हूँ मेरे दल के हमारे जो नेतृत्व है एकजुट होके मुझे नॉमिनेट किया और आने वाले समय में बोडोलैंड के लिए बोडो के लिए बोडोलैंड क्षेत्रों में रहने वाले हर समुदाय के लिए असम के लिए पूर्वोत्तर के लिए और भारत माता के लिए जो मुमकिन होगा मैं करने के लिए कोशिश करूंगा और बोडोलैंड जैसे कि आप लोग जानते हैं एक समय था एक हिंसा से गुजर रहे थे 8,000 से ज़्यादा लोग वहाँ जान गंवाना पड़ा अपना हक के लिए लड़के तो अभी भी वहाँ बहुत काम करना है शिक्षा में हमारे अर्थनीति विकास में अर्थनीति क्षेत्रों में अलग अलग क्षेत्रों में बहुत सारा काम करना है तो इसीलिए अभी हमारे पार्टी ने तय किया ये थर्ड कैंडिडेट के लिए हम लोग पार्टी ने नॉमिनेट किया हम लोग नॉमिनेशन फाइल किया और जब चुनाव होगा हर पार्टी को हम लोग हमारी तरफ से विनती करेंगे रिक्वेस्ट करेंगे कि हमारा जो कैंडिडेट है इसके फेवर में सबे भोट डाले थैंक यू चाওক পৰিকল্পনা আপোনাৰ মনত কিবা আছে মোৰ মনত কিবা আছে আমি ইমান ভিতৰলৈকে সোমাই পেলাই কৰিবলৈ দৰকাৰ নাই চকুৰ আগত যি দেখিছোঁ এইটোৱে কৰি আছোঁ বাকীখিনি ঈশ্বৰে ঠিক কৰিব যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে সম্পূৰ্ণ সিট বাই সিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালে আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব এজিপি আৰু বিপিএফ দলে কোৱাত কোনো আপত্তি নাই কাৰণ তেওঁলোকে যিহেতু তেওঁলোকৰ নেতৃত্ব অসমতে থাকে ডিটেইলছ তেওঁলোকে মোটামুটি আপোনালোকক কিছু কথা তেওঁলোকে সময় সুবিধা লৈ ক'ব পাৰিব কিন্তু মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে চিটবিলাকৰ নাম এতিয়া ক'ব নালাগে যেতিয়ালৈকে নেকি আমি দিল্লীৰ পৰা অনুমোদন নাপাওঁ এনেই মোটামুটি কোৱাত সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে বিশেষ আমিও প্ৰেছাৰ পোৱা নাই অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই আৰু বিপিএফ দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে সন্ধিয়াকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হয়তো এই বিষয়ে সংবাদ মাধ্যমক ক'ব আৰু ইমানতে আমাৰ হৈ গৈছে